স্মাৰ্ট মহানগৰীৰ স্মাৰ্ট চোৰ এটা দুটা নহয় একেদিনাই 5টা পৰিয়ালৰ ঘৰত চোৰে চলালে লুটপাট স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ ইমানেই নহয় চাহ বিস্কুটৰ জুতি লৈ চোৰে চলালে লুটপাট ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ বৃদ্ধি হৈছে চুৰিৰ ঘটনা নিশাটো বাদেই দিনৰ পোহৰতো চোৰে গৃহস্থ ঘৰত নথকাৰ সুযোগ লৈ আৰক্ষীৰ চকুত ধৰি দি চলাই আহিছে লুটপাট এইবাৰ মহানগৰীৰ বুন্দাত সংঘটিত হল চুৰিকাণ্ড একেদিনাই 5টাকৈ বাসগৃহত চোৰে চলালে সাফাই অভিযান ঘৰত কোনো নথকাৰ সুযোগ লৈ লুটি নিলে বহু মূল্যৱান সামগ্ৰীৰ লগতে সোণৰ অলংকাৰ আৰু লক্ষাধিক টকা উল্লেখ্য যে বুন্দাৰ মোহন শৰ্মাৰ ঘৰত চোৰে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি আলমাৰীৰ পৰা সোণৰ গহনা নগদ ধন আৰু মূল্যৱান সামগ্ৰী লুটি নিয়ে চোৰে ইমানেই নহয় চোৰৰ দলটোৱে ঘৰত চকী মেজ পাৰি পাকঘৰত চাহ বনাই বিস্কুটৰ সৈতে খাই যোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে মই দিল্লীৰ পৰা শুক্ৰবাৰে দিনৰ 3টা বজাত মই ঘৰত আহি পাইছোঁ আহোঁতে মই দৰ্জাটো খোলা দেখিলোঁ তো প্ৰথমতে মই তাৰ তলৰ পৰা আহোঁতে দৰ্জা খোলা দেখাওঁতে মোৰ এনেই মোৰতো অলপ সন্দেহ হ'ল আৰে বাবুতো বোৱাৰীতো মৰিগাঁও গৈছে ঘৰ দৰ্জা কোনে খুলিলে হয়তো এই গেট বন্ধ কৰি পাহৰি গৈছে নেকি এনেকৈ ভাবি আহিলোঁ ইয়াত আহি কিনে আৰু এই ট্ৰলি আৰু বেগ ইয়াত দেখিলে ইয়াতে মোৰ ভিতৰৰ আলমাৰীৰ কিছুমান বস্তু আনি কিনে ইয়াতে পেলাইছে এই যোনটো ভিতৰত গোদৰেজ আছে তাৰ বস্তুবিলাক ইয়াতে পৰি আছে কিমান আৰু ভিতৰত চাইছোঁ এই গোদৰেজৰ আলমাৰীৰ আপুনি বিশ্বাস কৰিব মোৰ ঘৰত কাপোৰ পলঙৰ কাপোৰ আলনাৰ কাপোৰ আৰু আলমাৰীৰ ভিতৰৰ কাপোৰ কোনো এটা জাগাত নাছিল সব খুলি কোনোবা ইফালে পেলাইছে ইফালে পেলাইছে কোনোবা ইফালে পেলাইছে সব বস্তু ঘৰৰ ভিতৰত কাপোৰে কাপোৰ সব এইটো আমাৰ থানাৰ পৰা আহিছিলে মানুহ ফৰেনচিকৰ টিমো আহিছিলে সবে দেখিছে তেওঁ ৰেকৰ্ড কৰি কিনে লৈ গৈছে আৰু লাষ্টত যাওঁতে কি কৰিছে মোৰ পাকঘৰৰ পৰা টেমাৰ পৰা বিস্কুট আনি কিনে ইয়াতে ড্ৰয়িং ৰুমৰ টি টেবুলত বহি কিনে 3টা চকী পাৰি তাতে বিস্কুটৰ টেমা খুলি তাতে বিস্কুট খাইছে ফ্ৰিজৰ পৰা পানীৰ বটল আনি কিনে তাতে পানী খাইছে আকৌ যাওঁতে তেওঁ ফ্ৰিজ আৰু একে বিস্কুটৰ টেমা আৰু পানীৰ বটল তাতে এৰি গৈছে গেটত তালা মাৰা আছিল গেটৰ তালা খোলা নাছিল এই গেট জাপ মাৰি কিনে আহিছে নিশ্চয় আনহাতে মোহন শৰ্মাৰ ঘৰৰ সমীপৰ কুহৰাম বৈশ্যৰ ঘৰৰ তৰ্জাবেৰ কাটি চোৰৰ দলটোৱে প্ৰৱেশ কৰি গেছ চিলিণ্ডাৰ কাপোৰৰ লগতে নগদ 7,000 টকা লুটি নিয়ে মেইনলি চিলিণ্ডাৰটো চুৰি হৈছে আৰু বাচ্চাকেইটাৰ পইচা আছিলে 6-7,000 মান টকা জমা খুচুৰা পইচা সেইকেইটা নিছে আৰু মোৰ কেছ পইচা 2,000 মান টকা আছিলে এইখিনি নিছে আৰু চুৰি হৈছে মোৰ সেইফালেদি সেইটো মানে বেৰা কাটি দিছে কাটি দি পেলাই সেইফালেদি সোমাই পেলাই মোৰ বাকী গোটেইখিনি লৈ গৈছে যিখিনি আছিল মই মানুহটো ঘৰত নাছিলোঁ গাঁৱত গৈছিলোঁ দেউতাৰ অলপ অসুখ আছিলে তাৰ কাৰণে মই যাব লগা হ'ল ইমিডিয়েটলি মই গুচি গ'লোঁ কিন্তু আহি যি দেখা পাওঁ যে মোৰ অৱস্থা নাই আৰু বেৰা কাটি পেলাই এনেকুৱা কৰিলে যেন মই খাবলৈ নোপোৱা হৈ গ'লোঁ মোৰ গোটেইখিনি লৈ গ'ল মোৰ একদমেই নাই একো যিটো মোৰ একোৱেই নাই তাতো চুৰি কৰিলে কি হ'ব কওকচোন এনেকুৱাতো চুৰি কৰা নহয় আৰু যদিও কৰিছে মানে কি মই তাৰ এটা বিহিত ব্যৱস্থা বিচাৰোঁ গেছ চিলিণ্ডাৰ ফুল চিলিণ্ডাৰ মোৰ 2 দিনে হোৱা নাছিল গতিকে মই এটাই অনুৰোধ জনাইছোঁ আপোনালোকৰ থ্ৰুদি যাতে মই কিবা এটা ন্যায় পাওঁ একেদৰে একে ঠাইৰ মেম্বৰ বে গুণুৰংপি আৰু ৰমেশ সাহানীৰ ঘৰৰ পৰা চোৰে পানীৰ মটৰ আৰু বৈদ্যুতিক তাঁৰ চুৰি কৰি নিয়াৰ ঘটনাও আহিছে পোহৰলৈ ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগীসকলে পৃথকে পানীখাইটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আনহাতে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে কঠোৰ তদন্ত প্ৰথম চুৰি হৈছে সেইটোতো পানী মটৰে হয় ক্ৰম্পটন কোৱালিটি হয় সেইটো চুৰি লৈ গৈছে ৰাতি হয় আমি প্ৰায় 12টা বা 1টা বজাত এনেকুৱা হ'ব নেকি আমি টাইমটো নাজানো একেবাৰ মানে দুবাৰ আকৌ দ্বিতীয়বাৰো হৈছে দ্বিতীয়বাৰ ঠিক তেনেকুৱা ক্ৰম্পটনে হয় নতুনে হয় মটৰ হয় পানী মটৰ জাষ্ট আমি 3 দিন না 4 দিনে আমি চলাইছোঁ তাৰপিছত সেইটোও চুৰি লৈ গৈছে থানাত জনাইছে আমি থানাত জনোৱা নাই থানাত জনাব জনাব লাগে ন
আৰু এনেকুৱা আমাৰ ঘৰৰ ওচৰত গাঁৱত এনেকুৱা চুৰ আছে বুলি কৈছে, চুৰি বস্তুবিলাক হেৰাইছে বুলি কৈছে। মই জাষ্ট শুনিছোঁহে, দেখা নাই বস্তুটো। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।